এজন মানুহে এখন নাৰ্চাৰীত থকা এজন মালিক মানে গাৰ্ডেনাৰক সুধিলে যে আপোনাৰ গছৰ পুলিবিলাক ইমান সহজত ইমান ধুনীয়াকৈ কেনেকৈ ডাঙৰ হয়। তেতিয়া সেই মালিকজনীয়ে ৰিপ্লাই দিলে যে মই এওঁলোকক ডাঙৰ হোৱাৰ কাৰণে একো ফ'ৰ্চ নকৰোঁ, মাত্ৰ এওঁলোকক ডাঙৰ হোৱাৰ পৰাই যিবোৰ বস্তুৱে ৰখাব বিচাৰে মই তেওঁলোকক মাত্ৰ চাইড কৰি দিম আৰু সিহঁত অট'মেটিকেলি লহপহকৈ বাঢ়ি যায়। এই কথাটো কেৱল ফুল বা মালিৰ ক্ষেত্ৰত এপ্লাই নহয়, এইটো আপোনাৰ আৰু আপোনাৰ সন্তানৰ ক্ষেত্ৰতো এপ্লাই হ'ব। আপোনাৰ সন্তানটিক ডাঙৰ কৰাৰ কাৰণে, গ্ৰ' কৰোৱাৰ কাৰণে আপুনি বেছি মাথা মাৰিব নালাগে। মাত্ৰ আমি এনেকুৱা কিবা এক্টিভিটি কৰিব নালাগে যিটোৰ কাৰণে তেওঁৰ গ্ৰথটো কমি যায়। সেইকাৰণে তেওঁলোকক বেছি আগুৱাই নিয়াৰ চেষ্টা কৰাতকৈ আমাৰ কিবা অভ্যাসে তেওঁক তললৈ নমাই আনিছে নেকি বা পিছলৈকে পিছুৱাই আনিছে নেকি, সেইটোহে আপুনি চিন্তা কৰিব লাগে।